আপোনাৰ পিন কেতিয়াও শ্বেয়াৰ নকৰিব, না বেংক, না পুলিচ, না কাষ্টমাৰ কেয়াৰ, কাৰো লগতে আপোনাৰ কোনো ধৰণৰ পিন, ATM পিন বা চিকিউৰিটি পিন আপুনি কেতিয়াও শ্বেয়াৰ নকৰিব। যদি আপোনাক ফোন কৰি কোনোবাই সোধে আপোনাৰ ATMৰ পিন বা OTP, গম পাব যে এইটো ফ্ৰড হয়। কোনো কাৰণতে কেতিয়াও কোনো বা লিগেল মানুহে আপোনাক ফোন কৰি অভাৰ দি ফোনত OTP বা পিন কেতিয়াও নিবিচাৰে। আজিকালি এটা নতুন স্কেম ষ্টাৰ্ট হৈছে, যিটো হৈ গ'ল আপোনাৰ ইণ্টাৰনেট বেংকিঙৰ ID পাছৱৰ্ড আপোনাৰ চেঞ্জ কৰি আপোনাৰ একাউণ্টৰ সকলো পইচা চফা কৰি দিব। বেংকৰ পৰা ফোন কৰিছোঁ বুলি আপোনাক KYC দিও আছে, নহ'লে আপোনাৰ একাউণ্ট বন্ধ হৈ যাব, হেক হৈ যাব, আপোনাৰ একাউণ্টত থকা একাউণ্ট ব্লক হৈ যাব। এনেধৰণৰ কিছুমান ফ্ৰড কল বহুত আহে, নতুন ফ্ৰড ষ্টাইল ওলাইছে, যিটো কাৰণে আপুনি সাৱধান হ'ব। কোনো কাৰণতে কেতিয়াও KYC কথা কওক, লাগিলে যিয়েই কথাই কওক, কেতিয়াও আপুনি আপোনাৰ পাৰ্চনেল ডিটেইলছ বা পেন ইত্যাদি শ্বেয়াৰ নকৰিব। যদি তেনেকুৱা হয়, আপোনাৰ কিবা ডাউট থাকে, আপুনি বেংকত গৈহে কৰিব, যিকোনো ক্ষেত্ৰতে কেতিয়াও নকৰিব। ফ্ৰডষ্টাৰবিলাকে নতুন নতুন উপায় উলিয়াই থাকে। এইবিলাকৰ পৰা বাচি ৰাখিবৰ কাৰণে, এনেধৰণৰ টিপ পাবৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।